এইজন ব্যক্তি দিল্লীত উগ্ৰ ইছলামিক ভিৰৰ হাতত নিৰ্মমভাৱে হত্যা হোৱা তৰুণ কুমাৰৰ পৰিয়ালৰ সদস্য। হোলীৰ দিনা 40-50জনীয়া এটা উগ্ৰ মুছলমানৰ দলে প্ৰাণ ল'লে দিল্লীৰ উত্তম নগৰৰ 26 বছৰীয়া তৰুণ কুমাৰক। তাৰ অপৰাধ, তেওঁৰ ঘৰৰ 5-6 বছৰীয়া কণমানি এজনীয়ে হোলীৰ দিনা চাদৰ ওপৰৰ পৰা ৰঙৰ বেলুন এটা মুছলিম মহিলাৰ গাত দলিয়াইছিল। পিছে পৰিয়ালে সেই ভুলৰ ক্ষমাও বিচাৰিছিল, কিন্তু সেই সময়লৈকে সেই হিন্দু পৰিয়ালৰ ঘৰৰ সন্মুখত উগ্ৰ মুছলমানৰ 40-50জনীয়া ভিৰ জমা হৈ পৰিছিল। সেই ভিৰত থকা মুছলমান মানুহবোৰে ৰড পাথৰেৰে ঘপিয়াই ঘপিয়াই নিৰ্মমভাৱে আঘাত কৰি প্ৰাণ ল'লে 26 বছৰীয়া তৰুণ কুমাৰক। এজনী কণমানিয়ে নুবুজি কৰা ভুলৰ বাবে ভাৰতৰ ৰাজধানী দিল্লীত উগ্ৰ মুছলমানৰ এটা ভিৰে এনেকৈ হত্যা কৰিলে 26 বছৰীয়া তৰুণ কুমাৰক। এতিয়া সেই অশান্তি জুই জ্বলি আছে দিল্লী উত্তম নগৰ। মুছলমান সম্প্ৰদায়ৰ সেই হত্যাকাৰী দোষীসকলৰ লগতে বাকী নিৰ্দোষী মুছলমান সম্প্ৰদায়কো বৃহৎভাৱে বিপদত পেলাইছে। বহুতো ৰাষ্ট্ৰবাদী দল সংগঠনৰ লগতে ৰাজপথত ওলাই পৰিছে বহুতো হিন্দু দল সংগঠন। তৰুণ কুমাৰৰ হত্যাৰ ন্যায় লাগে বুলি দিল্লী প্ৰশাসনক সময়সীমা বান্ধি দিয়া হৈছে। 24 ঘণ্টাৰ ভিতৰত দোষীসকলক কৰায়ত্ব কৰিব লাগিবই, নহ'লে পৰিস্থিতি আৰু ভয়ংকৰ হ'ব বুলি সকীয়নি দি আছে দিল্লী প্ৰশাসনক সেই দল সংগঠনৰ যুৱ প্ৰজন্মৰ ল'ৰাবোৰে। ইতিমধ্যে সূচনা মতে উত্তম নগৰৰ পৰা বহুতো সেই দোষী নিৰ্দোষী পৰিয়াল ঘৰ বাৰী এৰি পলায়ন কৰিছে। সেই কণমানি ছোৱালীজনীৰ দুখটো ইমান ডাঙৰ আছিল নেকি যে তাৰ সেই সৰু ভুলটোৰ বাবে এজন মানুহক হত্যা কৰিব? ৰাইজলৈ এই প্ৰশ্নটো ৰাখি লওক, উত্তৰ আপোনালোকৰ পৰা বিচাৰি লওক। জয় হিন্দ, বন্দে মাতৰম।